নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো আয়ুষ্মান কাৰ্ড নাথাকিলেও পাব বিনামূলীয়া চিকিৎসা এই কথা ঘোষণা কৰিলে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ দৰিদ্ৰ লোকৰ বাবে বিনামূলীয়া চিকিৎসা হ'ব ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়তে বিনামূলীয়াকৈ আগবঢ়োৱা হ'ব চিকিৎসা এই কথা ঘোষণা কৰিলে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড নাথাকিলেও আপুনি লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা সমান্তৰালভাৱে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে 1 টকাও খৰচ কৰিব নালাগে এই কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইফালে বহু দৰিদ্ৰই এতিয়াও লাভ কৰা নাই আয়ুষ্মান কাৰ্ড সমান্তৰালভাৱে দুখীয়া লোকসকলৰ কোনো ক্ষতি নোহোৱাকৈ মাচুল বৃদ্ধি কৰাৰ নিৰ্দেশনা জাৰি কৰিছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক সমূহক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰা হ'ব এই কথা সমগ্ৰ ৰাজ্যত ঘোষণা কৰিলে ৰাজ্যৰ সকলো চিকিৎসা মহাবিদ্যালয়তে বিনামূলীয়াকৈ আগবঢ়োৱা হ'ব চিকিৎসা ইফালে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড নাথাকিলেও আপুনি লাভ কৰিব বিনামূলীয়াকৈ চিকিৎসা ইফালে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা লোকসকলে 1 টকাও খৰচ নকৰাকৈ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব এই কথা জনালে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যি সময়ত মানুহে হাহাকাৰ কৰিব লগা হৈছে যে আয়ুষ্মান কাৰ্ড বন্ধ কৰি দিলে সেই সময়ত কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনক মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি 1 টকাও মাচুল বঢ়োৱা নাছিল এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকত বঢ়াবৰ কাৰণে অনুমতি দিছোঁ কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা 2 দিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে 1 টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকত